গাইজ মই যোৱাকালি পৰ্যন্তলৈকে মাৰ একাউণ্টখন চেক কৰি আছোঁ 10,000 সোমাব আত্মহত্যা গোটেই দিব কিন্তু আত্মহত্যা গোটেই নিদিলে ধোকা দি দিলে হিমন্ত বিশ্ব শৰ্মাই হিমন্ত আমাৰ মামা বুলি যোনটো কওঁ তেখেতে আমাক ধোকা দি দিলে ৰাইজ মই বিহু কাপোৰ ল'ব নাপালোঁ আজি পৰ্যন্ত পোৱা নাই মোক ঘৰৰ ওচৰ পোৱালীজনীয়ে 3-4টা কাপোৰ লৈছে মোক ৰাতিপুৱাৰ পৰা দেখাই আছেহি মোৰ যদি সিহঁতৰ কাপোৰ যদি মোক জোখা হ'লে মই এটা চুৰ কৰি থৈ দিলোঁ হ'লে মই মাক সুধিলোঁ মা মোৰতো কাইলৈ বিহু আছে নতুন কাপোৰ পিন্ধিবলৈ কাপোৰ ক'ত মায়ে ক'লে মোক কি বুলি ক'লে জানে নতুন পঘাৰ এডাল লৈ থৈ দিয়া আছে বুলি ক'লে মই ভাবিলোঁ পঘাৰ আৰু মোৰ লগত কি কাম তাৰপিছত মায়ে তাৰ পৰা হাঁহি পেলাই গ'লগৈ মই তাৰপিছত ভাবিছোঁ কাইলৈ গৰু বিহু ৰাইজ মোৰ ঘৰত ইমানখিনি আদৰ যদি ঘৰত কুকুৰ মেকুৰী গৰু ব্যৱহাৰ কৰা হয় মানে প্ৰয়োজন হয় সেইটো মোক বনায় মানে ইমানখিনি আৰু কি ক'ম আৰু মোৰ নিজকে লাজ লাগি যাবলৈ লাজ লগা হৈছে নিজকে মোৰ ঘৰৰ ওচৰ পোৱালীজনীয়ে 3-4টা কাপোৰ লৈছে মোৰ ৰাতিপুৱাৰ পৰা দেখাই আছে কাপোৰ ল'লোঁ মই কি কৰিম এতিয়া